উচ্চতৰ মাধ্যমিক ফলাফল মোক সুধি আছে মই আজি বা কালি আপোনালোকক জনাই দিম কিন্তু এই মাহৰ শেষৰ ফালে দিয়া কথা আছিলে হয়তো ফাৰ্ষ্ট উইকত ক্লিয়াৰ হৈ যাব। হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাৰ ফলাফল এপ্ৰিল মাহৰ শেষৰ পিনে দিয়াৰ কথা আছিল, কিন্তু হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাৰ ফলাফল এপ্ৰিল মাহৰ শেষৰ পিনে নিদিয়ে। হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাৰ ফলাফল দিব মে' মাহৰ প্ৰথম সপ্তাহত। আৰু এই কথাটো সংবাদ মাধ্যমৰ আগত অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে আমাক জানিবলৈ দিছে। চ' ইয়াৰ আগতে কিন্তু হিমন্ত বিশ্ব শৰ্মা ছাৰে এটা মন্তব্য কৰিছিল সংবাদ মাধ্যমৰ আগত যে হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাৰ ৰেজাল্ট এপ্ৰিল মাহৰ শেষৰ পিনে দিব বুলি। চ' কিবা কাৰণত হয়তো বহি যোৱাই হওক বা কিবা কাৰণত অলপ পলম হৈছে, সেইকাৰণে হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাৰ ৰেজাল্ট এপ্ৰিল মাহৰ শেষৰ পিনে নহয় মে' মাহৰ প্ৰথম সপ্তাহতহে দিব বুলি আজি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে। আৰু আজি বা কালিৰ ভিতৰত হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাৰ ৰেজাল্ট মে' মাহৰ প্ৰথম সপ্তাহত কিমান তাৰিখত দিব সেই তাৰিখটো জানিবলৈ দিব বুলি সংবাদ মাধ্যমৰ আগত কিন্তু মুখ্যমন্ত্ৰীয়ে কথাখিনি কৈছে। চ' মই এতিয়া মুখ্যমন্ত্ৰীৰ যি ভাষণ সেই ভাষণটো তোমালোকক শুনাই ল'বলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টো স্কিপ নকৰি মুখ্যমন্ত্ৰীৰ যি ভাষণ আজি যি সংবাদ মাধ্যমৰ আগত হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাৰ ফলাফল সম্বন্ধে যি মন্তব্য কৰিছে মন্তব্যটো তোমালোকে শুনিবা। উচ্চতৰ মাধ্যমিক ফলাফল মোক সুধি আছে মই আজি বা কালি আপোনালোকক জনাই দিম কিন্তু এই মাহৰ শেষৰ ফালে দিয়া কথা আছিলে হয়তো ফাৰ্ষ্ট উইকত ক্লিয়াৰ হৈ যাব, কিন্তু একজেক্ট ডেটটো মই আপোনালোকক আজি বা কালি জনাই দিম।